তো হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত আজিৰ আন এটা ভিডিঅ' লৈ আপোনালোকক বহুত দিনৰ মূৰত লগ পালোঁ। কি ক'ম, আজি মানে টাইম পাইছোঁ আৰু ইয়াৰ আগতে টাইম পোৱাই নাছিলোঁ, মানে সময় মিলাব পৰা নাছিলোঁ। তো এতিয়া আছোঁ মানে আমবাৰী পথাৰত, এখন আমবাৰী পথাৰ দেখা পাইছে, আৰু সেইফালে আছে আমাৰ দুধকৰ বাবাৰ দেৱালয়। আৰু এতিয়া আমি যিহেতু বহাগৰ মানে চৈতৰ লাষ্টৰ দিনাখনৰ পৰা, মানে গৰু বিহুৰ দিনাখনৰ পৰা সাত বিহুলৈকে তাতে মেলা হৈ থাকে। গতিকে আজি তাত যাওঁ, সেয়া ল'বৰ কাৰণে যাওঁ। আৰু তাৰপিছত আজি ঢেৰ চাৰা কাম আছে, গোটেইখিনি আপোনালোকক দেখাই যাম এটাৰ পিছত এটা। আৰু গানটোৰ কাম ইতিমধ্যে কমপ্লিট হৈছে, আমাৰ অডিঅ'টো কমপ্লিট হৈ গৈছে, খালি আমি এৰি দিয়া নাই। এটা কাৰণতে আমি একেবাৰে ভিডিঅ' সহকাৰে আপোনালোকৰ মাজত এৰি দিম বুলি ভাবি আছিলোঁ। তো তাৰ কাৰণে আৰু সময় অলপ লাগব, কেইদিনমান লাগব। আৰু যিহেতু আমি বহাগৰ আগতে কৰবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু উপায় নাই, নৰলোঁ। তাৰ কাৰণে আৰু বহাগটো এতিয়া গেলে, তো এতিয়া যাই থাকোঁ পাহাৰলৈকে, গোটেইখিনি কথা জনাই আছোঁ আপোনালোকক। আৰু গেছ ভিডিঅ' মানে বহুত দেৰিকৈ পাব, মানে এতিয়া বহুত দিনৰ মূৰত পালে ন, মোৰ মোবাইলটো মানে মই এখেতক দি দিছোঁ। মানে আজি মই এটা বেলেগ মোবাইল এটা ল'ম, তো চাওঁ কি মোবাইল লওঁ, দেখাম আপোনালোকক। আৰু লগতে আজি এখন অনুষ্ঠান আছে তাৰাবাৰীত, অনুষ্ঠানৰো ভিডিঅ' আপোনালোকক দেখাম। এনেকৈ আমি চাইকেল মাৰিয়ে যাই আছোঁ আজি দিছোঁ দে। আৰু বতাহ চলাই আছে, বতাহ চলাই থাকিলে মানে চাইকেল চলাব অলপ দিগদাৰো হয়, কষ্টও হয়। বাকী আজি অনুষ্ঠান আছে তাৰাবাৰীত, তাৰাবাৰী যিখন পাহাৰ আছে, পাহাৰৰ একদম সিটো মূৰত ওপৰ পৰা আহিলে মানে পাহাৰৰ যিটো তিনিআলি পায়, সেই তিনিআলিতে আজি অনুষ্ঠান আছে। গতিকে কি ক'ম আৰু, তাৰাবাৰীৰ যদি কোনোবাই চাই আছে কমেণ্ট কৰিব। আৰু এতিয়া আহি পালোঁ আমবাৰী দুধকৰ দেৱালয়ৰ যিখন প্ৰথম গেট, আৰু ইয়াতে মানে মেলা হৈ আছে, আৰু এইকেইদিন পূৰা ধাৰাসাৰ মেলা হ'ব। তো মানুহ আজি একদম পাতলা, আহি আছে যাই আছে, আহি আছে যাই আছে, কালি পূৰা মানুহ হ'ব। ফাইনেলি আহি পালোঁ আমবাৰী পাহাৰ। ধূপ লৈ ল'লোঁ আৰু পানী বটল এটা লৈ ল'লোঁ। এতিয়া আমি পাহাৰত উঠিম, লেটছ গো। এটা বস্তু মই জুম কৰি দেখাইছোঁ, জুবিন দা মেন। পোনপ্ৰথমে জুবিন দাক শ্ৰদ্ধা আৰু ৰঙালী বিহুৰ ওলগ জনাই, তেখেতে য'তে আছে কুশলে থাকক তাৰে কামনা কৰি এতিয়া আমি ওপৰৰ মন্দিৰলৈকে গৈ আছোঁ। তো গাইজ, মানে যোৱাবাৰৰ ভিডিঅ' বনাইছিলোঁ, এতিয়া পাহাৰৰ ওপৰত উঠিলোঁ। আৰু যোৱাবাৰ ভিডিঅ' বনাইছিলোঁ, মানে দিয়াই নহ'ল যোৱাবাৰ, এডিট কৰা ৰালচিতে গাইজ, মানে কি ক'ম। আৰু এতিয়া মানে আগৰ নিচিনা নাই আৰু আমবাৰী পাহাৰ, যিসকলে আহে গম পাবই, গম পাইছে ইতিমধ্যে বহুতে। পূৰা একদম এনেকুৱা চিৰি, আৰু এই অলপ দূৰ আগত, অলপ মানে বেছি দূৰো নহয়, অলপ মানে সেইখিনি পাকা কৰা নাই, বাকী চব ধুনীয়া এনেকুৱা ক্লিয়াৰ ৰাস্তা। বাকী আমাৰ ইফালে আগতে মানে টিংখান নাছিল, আৰু এতিয়া দুটা বছৰ লগাই দিল নতুন, খুব ধুনীয়া। আৰু এতিয়া বৰষুণ আহিলে টেনশ্যন নাই, আৰু এনেকৈ জিৰাই যাব পাৰে। আৰু চাৰি বৰষুণ হ'বই কিজানি। তো গাইজ, মানে চৰি, মই জানা নাছিলোঁ না, এইবাৰ আহিলোঁ মানে একদম জাগালৈকে চিৰি আছে। আগতে সেইখিনিৰ পৰা নাছিল, সেইখিনি মানে এতিয়া আৰু লগাইছে এইবছৰ, মানে একদম জাগালৈকে। ভাগৰো লাগছে অলপ অলপ, এতিয়া মানুহৰ ভিৰ কম, ভালে হ'লে আমি ঠিক টাইমত আহি পাইছোঁ গাইজ। বাকী ভাল না? এক বছৰৰ মূৰত আহিলে পানী কিনি নাখা নেকি? আৰু এনেকৈ আহি পালোঁ একদম ওপৰৰ মন্দিৰটোকলৈকে। এতিয়া ধূপ চাকি জ্বলাই ইয়াতে বাহিৰতে। এইবাৰ মানে অকণমান ধূপ চাকি জ্বলোৱাবিলাক বাহিৰত কৰি দিছে, মানে ভিতৰত একদম মানুহ বেছি হ'লে মানে জাগা একদম ঠেক হৈ যায়তো। তো তাৰ কাৰণে মানে ইয়াতে যোনে বুট মাহৰ প্ৰসাদ যিসকলে আনে, ইয়াতে ভিতৰত দিব পাৰে, আৰু ধূপ চাকি জ্বলোৱাৰ বাবে বাহিৰত। বাবাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, অসমবাসী যাতে ভালে কুশলে থাকে তাৰে কামনা কৰিছোঁ। আৰু বাবাৰ ওচৰত এইটো আশীৰ্বাদ বিচাৰিছোঁ যে আজি অনুষ্ঠান আছে যাতে সুকলমে পাৰ হৈ যায়, তাৰে কামনা কৰিছোঁ। তো গাইজ, মানে ওপৰৰ তাত আৰু তলৰ তাত দুয়োটা মন্দিৰতে সেৱা কৰি এতিয়া আমি তললৈকে নামি আহিলোঁ। আৰু আমাৰ যিখন গেটৰ সন্মুখত যিজন আমাৰ প্ৰাণৰ শিল্পী আমাৰ দাদাৰ ফটো লগাই থৈ দিছে,
এতিয়া দাদাক এটা সেৱা জনাওঁ আচলতে কি বুলি ক'ম মানুহজনক দেখা পালেই আৰু মন চন একদম সেনেকুৱা হৈ যায় পৰা বেলপাত আনছোঁ দাদাৰ কাৰণে বাকী যি কি হওক দাদাক পুনৰবাৰ সেৱা জনাইছোঁ তেখেতে য'তে আছে কুশলে থাকক তেখেতৰ অবিহনে এইবাৰ ৰঙালী বিহু একদমেই সেমেকা আৰু দাদাৰ ফটোখন দেখিলে মানে কি বুলি ক'ম যদিও এডিট কৰি আছোঁ কিবা এটা মনত দুখ আহি যায় গাইছ উপায় নাই মই বুজাব পৰা নাই আপোনালোকক তেখেতে য'তে আছে ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ বাকী এতিয়া যাওঁ আৰু মোবাইলো ল'বলগীয়া আছে আজি মৃদুল দাই বাজাজৰ কামখিনি কৰি আছে নাথিং আৰু এতিয়া চাওঁ হ'ল অপৰ ৰাইনা চিৰিজত মানে কামটো কৰি আছে এনে দেখালি নহ'ব চালাক মাল বিৰাট একবাৰ ফিৰি গৈছোঁ তাৰপিছত আৰু মাতছে ফোন কৰি বৰ্তমান নাথিং দামটা আছে এইখিনি বাদ দি দাম বাদ দি দাম পিছত আনবক্সিং এটা খুলি নাহে দেখোন কি চাব লগা একো নাই আৰু এই মোবাইল আৰু এইখন জন্মকুণ্ডলী কিবা এখন আছে কেবল আছে এডাল ইমান চিল নাওয়ে এইগিলা মারগুলি এটা আৰু এটা অলপ পিছত আনবক্সিং কৰি আছো এইটো আৰু এটা আহি গ'ল এইটো হ'ল Oppo Reno 15 Pro 5G এটা কোনটো বলে সিনাই তে জানাই তো এটাকে মেলে দিতে হলো তো মেলে দিতে कलर बोले नाइस नाइस आली सुंदर आली abang ये से आली बोले अरे इतना को दुटा नथिंग गोल के जब लगा बा बोल दे एम यहां तो लगाने के लिए दुटा Oppo Reno 15 Pro dan Nothing. তো গাইজ মানে এতিয়া মোবাইল লৈ আহি পালোঁ ঘৰ আৰু সেইটোৱে নাথিংটো লৈছোঁ মই আৰু বাকী ৰাইনো প্ৰ' চিৰিজৰটো সেইটো বেলেগক লৈ দিছোঁ বাকী মোৰ নামতে আছে দুটাও আৰু এতিয়া যিহেতু আপোনালোকক কৈছিলে যে সংগীতানুষ্ঠান আছে তাৰ কাৰণে যাব ওলাইছোঁ আৰু এতিয়া যাওঁ আৰু দিগন আহি পাইছে ঘৰত আৰু এতিয়া অনুষ্ঠানলৈ আহি পালোঁ আৰু অনুষ্ঠানলৈ আহিয়ে আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ আমাৰ বিউটিৰ সংগীতেৰে প্ৰথমতে বিউটিক উঠিব ক'লোঁ তাৰপিছত বিউটিয়ে যেতিয়া গান গোৱা আৰম্ভ কৰিলে মানে ক'ৰ পৰা বৰষুণ যাক আহিল মানে চব একদম পানী পানী কৰি দিলে আৰু মাত্ৰ দুটা গান গাইছ মাত্ৰ দুটা গানো শেষ এনেকুৱা মানে ধাৰাকাৰ বৰষুণ চব তিৰপাল মঞ্চৰ ওপৰৰ তিৰপাল চব উৰাই লৈ গৈছে তো গাইছ সংগীতানুষ্ঠান আছিল তো একদম প্ৰতিকূল বতৰৰ কাৰণে আমি অনুষ্ঠান কৰিব নোৱাৰিলোঁ আমাৰ বিউটি ভণ্টিয়ে উঠিছিল মাত্ৰ দুটা গান গাইছে দুটা গান গোৱাৰ পিছতে মানে ধাৰাকাৰ বৰষুণ চব ষ্টপ হৈ গ'ল আমাৰ মিউজিচিয়ান যিবিলাক ইনষ্ট্ৰুমেণ্ট আছিল চব পানী জিকি বেয়া হৈ গ'ল কীবোৰ্ড একদম বেয়া হৈ গ'ল এতিয়া উপায় নাই আৰু কি কৰিম আৰু সেয়া হ'ল এখন মোৰ প্ৰথম মঞ্চ আছিল বহল একদম পানী চেষ্টা
আৰু এইখনে আছিল আমাৰ বেনাৰখন গেছ কি ক'ম আৰু এতিয়া উপায় নাই এতিয়া প্ৰতিকূল বতৰৰ কাৰণে তো এইটো আমিও দায়ী নহয় কমিটিও দায়ী নহয় এতিয়া কি ক'ম আৰু চাওক তিৰপাল চব এনেকৈ উৰাই লৈ গৈছে তেনেকৈ আছোঁ ফাইনেলি আহি পালোঁ এতিয়া ঘৰ মানে অলপ দূৰ আছে আৰু পালোঁৱে বাকী এনেকুৱাই হ'ল আৰু আজি অনুষ্ঠানো নহ'ল কিছু নহ'ল আমাৰ কীবৰ্ড বেয়া হৈ গ'ল গিটাৰ বেয়া হ'ল উপায় নাই আৰু গেছ নেক্সট টাইম মাতা কথা কৈছে মানে সিহঁতে নেক্সট টাইম আমাকে মাতো বেলেগ ছিংগাৰ তাতে আৰু হেৰি নহয় নেক্সট ইয়াৰ আৰু অহা বছৰ তো সেয়াই আৰু আজিলৈ সেইখিনি আছিল লগ পাম নেক্সট ভিডিঅ'ত গুড নাইট শুভৰাত্ৰি